One person has died on the spot while 3 others are feared dead in a fatal road accident nearing Rowing in Lower Dibang district of Arunachal Pradesh late last evening. Meanwhile, 2 others, including a 9-year-old, have been critically injured in the accident. According to police, the accident took place at 23 Mile after the vehicle in which the occupants were travelling fell into a deep gorge, reportedly due to poor visibility. The 2 injured had been rescued by the police and sent for further treatment to Dibrugarh. Till now, 1 dead body has been recovered, and police are yet to retrieve the remaining bodies of the other 3 persons who have been feared dead. The occupants are hailed from Golaghat district of Assam and had gone to Arunachal Pradesh for holiday. ইয়াত যোৱাকালি তাৰমানে এনেকুৱাকে ইয়াৰ পৰা পৰিয়াল এটা গৈছিল মানে অৰুণাচললৈ কিবা কাৰণত গৈছিল আৰু তেখেতসকলৰ মানে যোৱাকালি দিনৰ ভাগতে বহুত ভয়ংকৰ এটা এক্সিডেণ্ট হৈছে আমি গম পাইছোঁ। এক্সিডেণ্ট হওঁতে আমি 2জন মানুহ ইতিমধ্যে পাইছে আৰু বাকীখিনি কিন্তু নিখোজ হৈ আছে আৰু ইতিমধ্যে মানে তেখেতসকলক হাজাৰ ফিট তলত পৰিছে আৰু গাড়ীৰ অৱস্থা একেবাৰে নাইকিয়া হৈছে। কিন্তু আমি ইতিমধ্যে ইয়াৰ পৰা মানুহ তাত গৈছে, আমি যোগাযোগ কৰি আছোঁ আৰু তেখেতসকলে এটা কথা কৈছে যে বৰ্তমানলৈকে মানে ৰেস্কিউ চলি আছে, পুলিচে কিন্তু পুৰা চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে সঠিক খবৰটো নাই। কি হৈছে আমি সঠিক খবৰটো দিব নোৱাৰো, কিন্তু এটা ভয়ংকৰ ঘটনা। পৰিয়ালটোত মানে সুৰজ চেত্ৰী মানে এইটো ভাই ককাই গৈছিলে একেবাৰে, সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰী, সুৰজ চেত্ৰীৰ ৱাইফ মীনা চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ ৱাইফ। ইতিমধ্যে গম পাইছো ৰঞ্জিত চেত্ৰীৰ ৱাইফটো ৰিকভাৰ হৈছে আৰু সৰু মানে কণমানি ছোৱালীজনী ৰিকভাৰ হৈছে। তেওঁলোক বৰ্তমান সংকটজনক অৱস্থা আছে, ছোৱালীজনী একদম নিৰাপদে আছে, চিকিৎসালয়ত আছে। বাকীখিনি খবৰ এতিয়ালৈকে সঠিক অহা নাই। তেওঁলোক প্ৰায় 6-7জন মান গৈছিলে আৰু ইতিমধ্যে মানে 4জন কিন্তু এতিয়ালৈকে নিখোজ হৈ আছে।